যোৰহাটৰ নৱালীৰ ভোলানাথ বৰকটকী পথত অৱস্থিত অন্যতম নৃত্য বিদ্যালয় নৃত্য মঞ্জুৰা নৃত্য বিদ্যালয়ে পোনপ্ৰথমবাৰৰ বাবে আয়োজন কৰিলে ভাৰতৰ অন্যতম শাস্ত্ৰীয় নৃত্য ভাৰতনাট্যম কৰ্মশালা। কৰ্মশালাখনত মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকে প্ৰসিদ্ধ নৃত্য পটীয়সী তথা অসমৰ চলচ্চিত্ৰ জগতৰ ৰাজ্যিক পুৰস্কাৰপ্ৰাপ্ত কোৰিঅগ্ৰাফাৰ উপাসনা মহন্ত গগৈ। কৰ্মশালাখনত যোৰহাটৰ লগতে বিভিন্ন জিলাৰ পৰা শতাধিক ছাত্ৰীয়ে অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গ'ল। 4 দিনীয়া অনুষ্ঠিত কৰা ভাৰতনাট্যম কৰ্মশালাখনি সফলতাৰে সামৰণি পৰাৰ কথা আমাৰ আগত মন্তব্য প্ৰকাশ কৰিছে বিদ্যালয়খনৰ সঞ্চালিকা তথা নৃত্যশিল্পী ভাৰ্গৱী ফুকনে। ব্যুৰো ৰিপৰ্ট পোহৰ লাইভ 8। মই যোৱা 4 দিন ধৰি আজিতো 25 তাৰিখৰ পৰা আৰম্ভ হৈছে আমাৰ ৱৰ্কশ্বপ। ভাৰ্গৱী ফুকন তেওঁ যোৰহাটৰ এগৰাকী নামজ্বলা নৃত্যশিল্পী। তেখেতে বহুত কষ্ট কৰি ছাত্ৰ ছাত্ৰীসকলক আগুৱাই গৈ আছে। মই ইয়াতে ছাত্ৰ দেখা নাই বাৰু, ছাত্ৰী আমাৰ গুৱাহাটীত ছাত্ৰ আছে ভাৰতনাট্যমৰ। তো যোৱা আমাৰ 25 তাৰিখৰ পৰা আৰম্ভ হৈছে ন, 25ৰ পৰা আজি আমাৰ 3 দিন হ'ল, কালিলৈকে আমাৰ শেষ হ'ব। গতিকে ৱৰ্কশ্বপত বহুত কেইগৰাকী ছাত্ৰী আহিছে, 30 জনৰ ওপৰে আছে নেকি, ছাত্ৰী 30 গৰাকী ওপৰ আছে। আৰু এটা ভাল লগা বিষয় যে ইয়াতে আমাৰ যিসকল মানে শিকাৰু নহয়, যিসকলে অলৰেডি এষ্টাব্লিছ ডান্সাৰ তেওঁলোকো আহিছে। গতিকে সেইটো এটা আচলতে ভাল লগা কথা, কাৰণ মোৰো শিকাই ভাল লাগিছে যেতিয়া অলপ জানা কেইগৰাকী শিকাইছোঁ বা তেওঁলোকৰ পৰাও মই কিবা এটা শিকিছোঁ। গতিকে সেই ক্ষেত্ৰত এটা বিনিময়ো হৈছে, গতিকে এটা পৰিৱেশ সৃষ্টি হৈছে। এইকেইটা দিনত আমি খুব ধুনীয়াকৈ আমাৰ অনুষ্ঠানখিনি আগবাঢ়ি গৈ আছে। আৰু কালিলৈ শেষৰ দিন, কালিলৈ এটা আমি এই 3 দিনত আমি যিখিনি শিকিলোঁ সেইখিনি আমাৰ ছাত্ৰীসকলে ইয়াতে পৰিৱেশন কৰিব আৰু শেষত এখন চাৰ্টিফিকেট দিয়া হ'ব। হয় 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 মই বহুত সৰুৰ পৰাই শিকিছিলোঁ ভাৰতনাট্যম, আৰু মই সত্ৰীয়া বেকগ্ৰাউণ্ডৰো হয়, সত্ৰীয়া ভাৰতনাট্যম দুটাই কৰি আছোঁ। কিন্তু ভাৰতনাট্যমৰ ক্ষেত্ৰত মই মোৰ গুৰু পদ্মশ্ৰী পুষ্পা বাইদেউ আছিলে, পুষ্পা ভূঞা বাইদেউ, আৰু তাৰপিছত ডক্টৰ অৰ্কদেৱ ভট্টাচাৰ্যৰ ওচৰত কেলকাতা, তেখেতৰ ওচৰত মই কৰি আছোঁ, বৰ্তমানো কৰি আছোঁ। গতিকে মই সেই সময়ৰ পৰা মোৰ তেতিয়াৰ যিটো ষ্টাইল আছিলে, যিটো ঘৰানা বা যিটো আমি ফৰ্ম স্কুলছ অফ ডান্স মানে ভাৰতনাট্যম বুলি কওঁ, সেই ট্ৰেণ্ডটো মই সলাই ৰুক্মিণী দেৱী অৰুণ্ডলেৰ যিটো কলাক্ষেত্ৰৰ ষ্টাইল, সেই ষ্টাইলটো আমি ফ'ল' কৰোঁ বৰ্তমান। গতিকে মই গুৱাহাটীত বা আমাৰ অসমত এই ৰুক্মিণী দেৱী অৰুণ্ডলেৰ যিটো ফৰ্ম, সেই খুব কম কেইগৰাকী ডান্সাৰ্ছ আছে ইয়াতে।
তেওঁলোকে সেইখিনি সময়ত কলাক্ষেত্ৰত গৈ কৰিছে। তো মই কলাক্ষেত্ৰত গৈ শিকা নাছিলোঁ। মই CK বালাগোপালজীৰ ওচৰত মোৰ ডিপ্ল'মাহে কৰিছোঁ মাদ্ৰাজ কলাক্ষেত্ৰৰ পৰা। 99ত আৰেংগেট্ৰম কৰিছিলোঁ তেতিয়া। সেই সময়ৰ পৰা মানে আজিৰ তাৰিখলৈকে ভাৰতনাট্যমৰ বহুত গতিটো সলনি হৈছে অসমত। তাৰমানে প্ৰথমতে তেখেতসকলে বিৰাট ধুনীয়াকৈ শিকালে, পিছৰ জেনেৰেশ্যনত সেইখিনি বহুত ভাগ হৈছে। মানে এইটো ক্ষেত্ৰত কৈছোঁ যে শুদ্ধতাটো বা ব্যাকৰণবদ্ধভাৱে যেনেকৈ শিকিছিলে সেইখিনি পিছৰখিনিয়ে বহুত ফ'ল' কৰিব পৰা নাই, মোৰ অনুভৱ দেই, যি কাৰণতেই নহওক কিয়। তো মই এই ক্ষেত্ৰত সেই পদক্ষেপটো ল'বলৈ চেষ্টা কৰিছোঁ। কাৰণ মই ভাবোঁ যে অসমত সত্ৰীয়াৰ লগতে বাকী যিকেইটা আদাৰ ক্লাছিকেল ডান্স ফৰ্ম, অডিচি হওক বা কথক হওক, কথকত আমাৰ মৰমী বাইদেউ বিপুল দাস ছাৰে এটা হেৰিলৈ লৈ গৈছে, ওপৰৰ এটা স্তৰলৈ লৈ গৈছে। তেনেকৈ ভাৰতনাট্যমতো এতিয়া মনীষা দেৱী বাইদেউ আছে, অনুবা আছে, তেনেকৈ তেখেতসকলেও আগবঢ়াইছে। কিন্তু যিটো আমাৰ শুদ্ধ ৰূপ, ব্যাকৰণবদ্ধভাৱে আমি যেনেকৈ শিকিছিলোঁ, আৰু সেই ভাৱটো যাতে পিছৰ জেনেৰেশ্যনে ফ'ল' কৰে। কাৰণ এটা জেনেৰেশ্যন যদি বেয়া হৈ যায় তেতিয়াহ'লে আমিয়ে দুখ পাম। আৰু আমি মানে শিকিও আছোঁ এতিয়াও, তথাপিও মানে আমাৰ এইটো দায়িত্ব বুলি ভাবোঁ। বিশেষকৈ মই এইটো অনুভৱ কৰিছোঁ যে সেই দায়িত্বটো মই পালন কৰিবলৈ পূৰা চেষ্টা কৰিম। গতিকে ইমান গৰমৰ মাজতো ভাৰ্গৱীৰ যেতিয়া মোক কথাখিনি ক'লে, মোৰ এইটো 4 নম্বৰ ৱৰ্কশ্বপ এই বছৰৰ, এই মাহৰ মানে। গতিকে মই তথাপিও ভাবিছোঁ যে যোৰহাটত বা বিশেষকৈ আপাৰ আছামত শুদ্ধ ৰূপত যাতে ভাৰতনাট্যমটো আগুৱাই যায়। গতিকে আমি এই ৱৰ্কশ্বপতে আদবু, যিটো আমাৰ মানে ভাৰতনাট্যমৰ বেছ বুলি কয়, সেই বেছটোৰ পৰা মই মানে যিখিনি কাৰেকশ্যন দিব পাৰোঁ মই মোৰ ফালৰ পৰা চেষ্টা কৰিছোঁ। কাৰণ অকল আইটেম শিকালেই নহ'ব, আইটেম শিকাম, আইটেমখিনি শিকিব। কাৰণ আজিকালি ইউটিউব আছে, পটাপট ফ'ল'ও কৰে, ভিডিঅ' দি দিওঁ, ভিডিঅ' চাই নাচটো শিকিব। কিন্তু তাৰ শুদ্ধতা যিটো ৰূপ, সেই ৰূপটো যদি আমি শিকাব নোৱাৰোঁ তেতিয়াহ'লে এটা জেনেৰেশ্যন বেয়া হৈ যায়। গতিকে এই ক্ষেত্ৰত মই অলপ সাৱধান হৈ পেলাই শিকাবলৈ চেষ্টা কৰিছোঁ। বাকী ভগৱান আৰু গুৰুজনাৰ আশীৰ্বাদ আৰু। হয় হয় মই আচলতে ডাইৰেকশ্যন, মেইনলি কোৰিঅ'গ্ৰাফীৰ লগত জড়িত আছিলোঁ। মই 2018ত বেষ্ট কোৰিঅ'গ্ৰাফী ষ্টেট ফিল্ম এৱাৰ্ড পাইছিলোঁ। আৰু এতিয়া মই ৰুদ্ৰ চিনেমাখনৰ লগত জড়িত হৈছোঁ। সেইখন মোৰ হাজবেণ্ড ৰূপক গগৈৰ চিনেমা, মানে ডাইৰেকশ্যন কৰিছে। আৰু সেইখন চিনেমাত মই এজ এ কোৰিঅ'গ্ৰাফাৰ মই কাম কৰিম। আৰু দ্বিতীয়তে মই এখন চিলড্ৰেন ফিল্ম, সৰু সৰু ল'ৰা ছোৱালী কেইটামানক লৈ পেলাই মই এটা সপোন দেখিছিলোঁ। গতিকে সেই সপোনটো আমাৰ পুৰণা হৈছে, 2 বছৰ হ'ল মোৰ শ্বুটিং তেতিয়া কৰিলোঁ। কিন্তু আমাৰ এটা আচলতে বানপানীৰ এটা চিন আমাক লাগে। এতিয়া যিহেতু ছিজনটো অলপ এনেকুৱা হৈছে, গতিকে মই পৰহি মানলৈকে মোৰ চিনেমাখনৰ সেই পাৰ্টটো শেষ কৰি চিনেমাখন কমপ্লিট মানে এডিটিঙত দিব পৰাকৈ ৰেডি হৈ যাব। আৰু মানে আমাৰ শ্বুটিং পাৰ্ট কমপ্লিট হৈ যাব আৰু আমাৰ পষ্ট প্ৰডাকশ্যনৰ কাম ষ্টাৰ্ট হ'ব। সেইখনৰ নাম গেং অফ ৰাজু মামা। তাতে খুব আমাৰ ৰাজু ৰয় বুলি, তেওঁ NSDN হয়, তেখেতে মেইন কাষ্টিং তেখেতৰ, আৰু বাকী গোটেইখিনি সৰু সৰু ল'ৰা ছোৱালী। চাওঁ কেনেকৈ আগবাঢ়ি যাওঁ। নমস্কাৰ। আজি আমাৰ নৃত্যমঞ্জিয়া নৃত্য বিদ্যালয়ত আমি ভাৰতনাট্যমৰ এখনি কৰ্মশালা অনুষ্ঠিত কৰিছোঁ 25 তাৰিখৰ পৰা 4 দিনীয়াকৈ। তাত আমাৰ বহুত দূৰ দূৰৰ পৰাও ল'ৰা ছোৱালী আহিছে, নুমলীগড়ৰ পৰাও আহিছে, ভাল লাগিছে। আমাৰ উপাসনা বাইদেউ আহিছে, তেখেত মোৰ গুৰু হয়। তেখেতক মই লকডাউনতে লগ পাইছিলোঁ, তেওঁৰ ওচৰত মই শিক্ষা গ্ৰহণ কৰি আছিলোঁ। বৰ্তমান তেওঁ আহি পেলাই এয়া ছাত্ৰীসকলক বহুত ধুনীয়াকৈ শিকাইছে, খুব ভাল লাগিছে। আমাৰ বিদ্যালয়খনত ভাৰতনাট্যম আজি 15-16 বছৰেই হ'ল শিকাই থকা। মই ৰঞ্জিতা বাৰ ওচৰত শিকিছিলোঁ। সেইদৰে আগবঢ়াই লৈ গৈছোঁ আৰু যাতে ছাত্ৰীসকলে ভালদৰে শিকে। আৰু ৱৰ্কশ্বপটো এনেকুৱা হয়, ৱৰ্কশ্বপ এটা পাতিলে যেতিয়া বাহিৰৰ পৰা এজন গুৰু আহে, তেওঁ যেতিয়া শিকায়, ছাত্ৰীসকলৰ একঘেমীয়া যিটো প্ৰচেষ্টা চলি থাকে, ধৰক ক্লাছলৈ আহে সদায়, আকৌ যায়, সেইটোৱে চলি থাকে, বা প্ৰগ্ৰেম হ'লে প্ৰগ্ৰেম কৰে। কিন্তু ৱৰ্কশ্বপ বুলি কোৱাৰ লগে লগে সেই 3 দিন বা 4 দিনত যে লৰালৰিকৈ শিকিব লাগে সদাকে, সেই তেতিয়া বহুত এক্টিভ হৈ যায় ল'ৰা ছোৱালীখিনিয়ে, বহুত শিকিব পাৰে তেতিয়া। সেইকাৰণে আচলতে ৱৰ্কশ্বপটো অনুষ্ঠিত কৰিবও লাগে। আৰু লগতে ছাত্ৰীসকলেও জইন কৰিলে তেওঁলোকো লাভ হ'ব, বেনিফিট হয় তেওঁলোকৰ। বহুত আহিছে, বাহিৰৰ পৰা আহিছে। অকল আমাৰ নৃত্যমঞ্জিয়াৰ ছাত্ৰীয়ে নহয়, বাহিৰৰ পৰাও আহিছে, বহুত আহিছে। আৰু যোৰহাটৰ কেইগৰাকীমান নাম জ্বলা শিক্ষকো আহিছে, শিক্ষয়িত্ৰীও আহিছে শিকিবৰ কাৰণে, সেইটো কাৰণে আৰু ভাল লাগিছে।
বিজ্ঞান প্ৰবাহৰ বাবে এটা অনন্য আৰু আধুনিক প্ৰশিক্ষণ কেন্দ্ৰ যোৰহাটৰ বিদ্যা নিকেতন আৰু বিদ্যা ছোৱালী পেইং গেষ্ট। আমাৰ ইয়াত উচ্চতৰ মাধ্যমিক স্তৰৰ বাবে পদাৰ্থ বিজ্ঞান, ৰাসায়ন বিজ্ঞান, জীৱ বিজ্ঞান, গণিত, ইংৰাজী, ৰাসায়ন বিজ্ঞানৰ গণিত বিষয়ত প্ৰশিক্ষণ দিয়া হয়। আমাৰ ইয়াত অভিজ্ঞ শিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হয়। ইয়াত পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, গণিত বিষয়ত অৰ্থনীতি শিক্ষা দান কৰা হয়। 15 বছৰৰ শিক্ষকতাৰ অভিজ্ঞতাৰে ধ্ৰুৱজ্যোতি শইকীয়া, 20 বছৰীয়া শিক্ষকতাৰ অভিজ্ঞতা সম্পন্ন ডক্টৰ সিদ্ধাৰ্থ কুমাৰ ভৰদ্বাজ, 25 বছৰৰ শিক্ষকতাৰ অভিজ্ঞতাৰে পাপৰি ৰাজকুমাৰে লগতে বিদ্যালয় পৰ্যায়ৰ ইংৰাজী, বিজ্ঞান, গণিত বিষয়ৰ বাবে অভিজ্ঞ শিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়াৰ লগতে মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ প্ৰৱেশিকা পৰীক্ষাৰ বাবে দিয়া হয় শিক্ষা। লগতে ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হোৱাকৈ শীততাপ নিয়ন্ত্ৰণ কোঠালীৰ ব্যৱস্থাও উপলব্ধ। দূৰ দূৰণিৰ ছাত্ৰীসকলৰ থকাৰ বাবে বিদ্যা ছোৱালী পেইং গেষ্টৰ ব্যৱস্থাও কৰা হৈছে। ইয়াত 24 ঘণ্টাই ইনভাৰ্টাৰ, বেকআপ, পৰিষ্কাৰ পানী, সতেজ আৰু পৰিচ্ছন্ন ঘৰত বনোৱা খাদ্য উপলব্ধ হোৱাৰ লগতে ছাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতিও লক্ষ্য ৰাখি CCTV কেমেৰা কভাৰেজৰ ব্যৱস্থা কৰা হৈছে। ঠিকনা KK বৰুৱা পথ, গেছনপুৰ, যোৰহাট। যোগাযোগৰ নম্বৰ 9435435044।